বানৰ বিভীষিকাৰ মাজতে ভাল লগা এটি দৃশ্য ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত এজাক বানপীড়িত শিশুৰ সুললিত কণ্ঠৰ গীতমাত ডিব্ৰুগড় জিলাৰ খোৱাং কলৌলোৱা পঞ্চায়তৰ অন্তৰ্গত চেৰেপাখাটি ৰঙালাও বজাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য এয়া ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লোৱা শিশু কিশোৰসকলে তিৰপালৰ তলত একত্ৰিত হৈ পৰিৱেশন কৰিলে গীতমাত আমাকে সুকিয়াই ও আনাকো দেখোন কৃষ্ণময় আনাকো দেখোন পিতাময় ৰজন জনাই নাম লয় বিগিনী দুৱাই আমাৰ নামঘৰ সভাত কলিয়া নাম হ'ল নামঘৰৰ ৰখীয়া আমি কুটা সিংহাসন ভগৱান হৰিও Naram Narayan Govinda Gajan Prasida Medicine Govinda Gajan Iti Dhalila Govinda Gajan Putave Karu Pranam Bhava Krishna Ram Narayan Govinda Gajan Ram Hare Ki Edan Joy Hare Gopalayo বানত বুৰিল খোৱাং অঞ্চলৰ কেইবাখনো গাঁও কোনোবাই যদি আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে কোনোবাই আকৌ ওখ স্থান অথবা মথাউৰিত থাকিবলগীয়া হৈছে টিংখাং সমষ্টিৰ খোৱাং কলৌলোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত চেৰেপাখাটি চেনিমাৰিকে ধৰি কেইবাখনো গাঁও বানাক্ৰান্তসকলে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত তিৰপালৰ চালিৰ তলতে কটাবলগীয়া হৈছে কণ কণ শিশুৰ পৰা ককা আইতা সকলোৱে দিন ৰাতি কটাবলগীয়া হৈছে তিৰপালৰ তলত এনে দুখৰ মাজতো শিশুসকলৰ মুখত যাতে হাঁহি বিৰিঙাব পাৰি তাৰ বাবে সমাজ কল্যাণ বিভাগে অংগনবাড়ী কেন্দ্ৰৰ দ্বাৰা গ্ৰহণ কৰিছে গীতমাত চৰ্চা অনুষ্ঠান ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দিনৰ ভাগত এতিয়া দেখিবলৈ পোৱা যায় এজাক শিশু কিশোৰৰ গীতমাতৰ সুন্দৰ পৰিৱেশন साने को सिक्का मैं तेरी रानी तुम्हें हुकुम को इक्का मैं हुकुम को इक्का आधे रो आधे लगे ले रो आधे तुम्हें आने में दिखा के निको के रो आधे रो आधे लगे ले रो आधे तुम्हें आने में दिखा के निको के रो আমাৰ চক 5 তাৰিখে পুৱালে যিহেতু আমাৰ চেনিবাৰী ৰিং বান্ধটো আমাৰ ভাঙি যোৱাত এটা বিস্তীৰ্ণ অঞ্চল বানে বুঢ়াই পেলালে তাৰ মাজত আমাৰ 5টা চেণ্টাৰ বিশেষকৈ ঘৰ দুৱাৰৰ পৰা আদি কৰি বানে যিহেতু বোৱালে কিছুমান এতিয়াও দুৰ্গম ঠাইত বাস কৰি আছে নেশ্যনেল হাইৱেৰ কাষলৈ এতিয়াও প্ৰায় 60-70টা পৰিয়াল আহিলে তাৰ মাজত কিছুমান মিতিৰ কুটুমৰ ওচৰলৈ গ'ল তাৰ মাজতো এতিয়া চাবলৈ গ'লে আমাৰ যিহেতু আমি সমাজ কল্যাণ বিভাগৰ আমি ইয়াত আছো 4টা কেন্দ্ৰ 8 গৰাকী কৰ্মী সহায়িকা তাত ইয়াৰ ভিতৰত 2টা কেন্দ্ৰৰ শিশুসকল ইয়ালে যথেষ্ট দূৰ হয় নেশ্যনেল হাইৱেৰ কাষত প্ৰতিজন অভিভাৱকে নিজৰ শিশুসকলক এৰি পঠাবলৈ টান পায় ইয়াৰ মাজত আমি এটা অনুমানিক মানে তালিকা প্ৰস্তুত কৰি পাইছো প্ৰায় 30-35 জন শিশু ইয়াত আছে 30-35 জন শিশু ইয়াত আছে এতিয়া আমি ইয়াত আছো 4টা কেন্দ্ৰৰ 4 গৰাকী কৰ্মী 4 গৰাকী সহায়িকা আৰু এই প্ৰচেষ্টাটো আমাৰ বিশেষকৈ কাৰ্যালয়ৰ তৰফৰ পৰা আমাক নিৰ্দেশ দিলে তেওঁলোকৰ নিৰ্দেশকে পালন কৰি আমি শিশুসকলৰ মুখত হাঁহি বিৰিঙাবলৈ প্ৰচেষ্টাটো এতিয়া কিমান দিনলৈ চলাই যাওঁ বানে ক'ব আৰু আমাৰ কাৰ্যালয়ৰ পৰা আমি নিৰ্দেশ পাব বান অলপ কমিছে আজি অলপ কমিছে
কালিলৈকে বাঢ়ি আছিলে, আজি অলপ কমিছে। হয়, আমাৰ এতিয়া আমি কললোৱা পঞ্চায়তৰ সমাজ কল্যাণ বিভাগৰ খোৱাং প্ৰকল্পৰ আমি কললোৱা পঞ্চায়তৰ হয়। কললোৱা পঞ্চায়তৰ আমাৰ এই প্ৰায় এইখিনি চেনিমাৰী, চেপাখাটি, পদুমণি আৰু নাহৰপুখুৰী, বেতনি আমাৰ এই অঞ্চলটো পানীৰে উপচি পৰিলে। পানীয়ে উপচি পৰাৰ পাছত আমাৰ চেপাখাটি গাঁও সম্পূৰ্ণ গাঁওখনে ইয়ালৈ গুচি আহিলে আৰু আমাৰ চেনিমাৰী গাঁওখনৰ তাৰমানে এখিনি ৰাইজ ওলাব নোৱাৰিলে, গতিকে এইখিনি ৰাইজ তাত থাকিলে আৰু আমাৰ এইফালে পদুমণি গাঁও ৰাইজ ইয়াত আছেহি। গতিকে আমি ইয়াত কেম্পত মানে যিমানখিনি শিশু আছে তেওঁলোকৰ মনবিলাক অকণমান আনন্দত ৰাখিবৰ কাৰণে, তেওঁলোকক অকণমান হাঁহি বিৰিঙাবৰ কাৰণে আমি এই প্ৰচেষ্টা হাতত লৈছোঁ। আৰু আমি কণ কণ শিশুসকলৰ আমাৰ উদ্দেশ্য এটাই, আমাৰ কণ কণ শিশুসকলৰ মুখত হাঁহি বিৰিঙোৱা। আমাৰ ধৰি লওক একেবাৰে 3 বছৰৰ পৰা তোমাৰ বয়স কিমান হৈছে? 14 বছৰলৈকে। কিছুমান বাম জেগালৈ গুচি গৈছে, ফুৰিব গুচি মানে মাকৰ ঘৰলৈ বা কাৰোবাৰ ঘৰলৈ এনেকৈ তেওঁলোক যাবলগীয়া হৈছে। তেওঁলোক গৈছেগৈ, ইয়াত এতিয়া থাকিবলৈ সিমানখিনি সুবিধাও নহয় সৰু সৰু ল'ৰা ছোৱালী লৈ পিনে। মৰাণৰ পৰা কমল কৰ্মকাৰৰ ৰিপৰ্ট, অসম টুডে।